নমস্কাৰः শুভদিনম আশা কৰিছো তোমালোক আটাই ভালে আছা আৰু ইতিমধ্যে আমি যিখিনি বিষয়বস্তু পঢ়ি আহিলো সেই গোটেইখিনি তোমালোকে বুজি পাইছা আৰু যদি কাৰোবাৰ কিবা বিষয়ত যদি কিবা নুবুজাকে থাকি গৈছে তেতিয়াহ'লে তোমালোকে মোক কমেন্টৰ জৰিয়তে জনাবা আৰু আজি আমি পঢ়িবলৈ ওলাইছো তৃতীয়টো পাঠ য'ত নেকি সুভাষিত বিলাক আছে সুভাষিত মানে হৈছে সু মানে হৈছে ভাল আৰু ভাষিত মানে হৈছে য'ত ভাল ভাল কথাবিলাক লিপিবদ্ধ হৈ আছে অৰ্থাৎ যিবোৰ শ্লোকত ভাল ভাল কথাবোৰ লিপিবদ্ধ হৈ আছে সেই শ্লোকবোৰক কি বুলি কোৱা হয় সুভাষিত বুলি কোৱা হয় ঠিক আছে প্ৰতিটো ইয়াতে যিমানটা আমাৰ ইয়াতে সুভাষিত আছে 10টা সুভাষিত আছে আৰু এই 10টা সুভাষিতৰ পৰা তোমালোকে বহুতখিনি ভাল ভাল কথা আয়ত্ত কৰিব পাৰিবা গতিকে পলম নকৰি আৰম্ভ কৰিবলৈ ওলাইছো প্ৰথমটো সুভাষিত কি আছে মই তাৰ শ্লোকৰ যিটো ছন্দ সেই ছন্দ অনুসৰি তোমালোকক পঢ়ি দিবলৈ চেষ্টা কৰিছো তোমালোকেও মোৰ লগত তেনেকে ধৰণে উচ্চাৰণ কৰিবা কি আছে विद्या ददाति विनयं विनयात् याति पात्रताम् पात्रत्वात् धनमाप्नोति धनात् धर्मः ततः सुखम् তাৰ আগতে মোৰ ৰৈ গল সুভাষিতানি বুলি আছে এনে শব্দটো হৈছে সুভাষিতম ইয়াতে 10টা সুভাষিত আছে কাৰণে বহু বচনত আছে কাৰণে কি হৈ গৈছে সুভাষিতানি যেনেকে ফলম এটা ফলক যদি কোৱা হয় তেতিয়াহলে ফলম হয় আৰু যদি তিনটাতকৈ অধিক ফল থাকে বহু বচনত যদি থাকে তেতিয়া কি হয় ফলানি হৈ যায় ঠিক তেনেকে সুভাষিতম এটা যদি তোমাৰ শ্লোক থাকে তেতিয়াহলে সুভাষিতম বুলি কব আৰু ইয়াতে কি হৈছে 10টা সুভাষিত আছে সেইকাৰণে সুভাষিতানি বুলি কোৱা আছে ঠিক আছে আৰু প্ৰথমটো কি কৈছে বিদ্যা দদাতি বিনয়ম ইয়াতে ৰবা নেক্সট বিনয়াত ইয়াতি পাত্ৰতাম পাত্ৰত্বাত ধনমাপ্নোতি ধনাত ধৰ্মঃ ততঃ সুখম তাৰপিছতে নেক্সট কি আছে অন্বয় আছে অন্বয় মানে হৈছে কি এই শ্লোক বিলাকত যেতিয়া পদ্য হিচাপে লিখা যায় তেতিয়া কৰ্তা কৰ্ম ক্ৰিয়াৰ যিটো সিকুৱেন্স থাকে ধৰা আমি প্ৰত্যেক ভাষাতে কি কৰো প্ৰথমে কৰ্তা লিখো তাৰপিছত কৰ্ম লিখো তাৰপিছত নেক্সট ক্ৰিয়া লিখো সংস্কৃতত তেনেকুৱা কোনো কথা নাই সংস্কৃতত তুমি কৰ্ম আগতেও লিখিব পাৰা প্ৰথমে ক্ৰিয়াও লিখিব পাৰিবা যেনেকে আগতে তোমালোকে যদি কৰবাত সাধু কথা পঢ়ি আহিছা বা আমি পিছলে যেতিয়া সাধু কথা পঢ়িম তেতিয়া কেতিয়াবা অস্তি আম অস্তি অমুক নাম একহ ৰাজা এনেকে আছিলে এজন অমুক নামৰ ৰজা এনেকে ষ্টাৰ্ট হোৱাও তোমালোকে দেখিবলৈ পাবা কৰবাত পেটাৰ্ণটো যে কৰবাত কি হয় ক্ৰিয়াটো আগতে থাকিব পাৰে তাৰপাছত কৰ্ম থাকিব পাৰে আৰু তাৰপাছত ক্ৰিয়া থাকিব পাৰে সেইকাৰণে কোৱা হয় সংস্কৃতটো তোমাৰ কম্পিটিশনেল লিংগুইষ্টিকৰ কাৰণে আটাইতকৈ উপযোগী তোমাৰ কি হয় ভাষা হয় বুলি কয় কাৰণ তোমাৰ কি হয় ইংৰাজী হওক বা অসমীয়া হওক বা যিকোনো ভাষাতে কি হয় প্ৰথমে কৰ্তা থাকে তাৰপিছত কৰ্ম থাকে আৰু তাৰপিছত ক্ৰিয়া থাকে কিন্তু সংস্কৃতত তেনেকুৱা কোনো ধৰণৰ মানে তোমাৰ অসুবিধা নহয় যদি বা তুমি ক্ৰিয়াটো আগত দিয়া বা কৰ্তাক তুমি মাজত দিয়া বা কৰ্মক তুমি পিছলৈ নিয়া বা কৰ্মক মাজত দি কৰ্তাক যদি একেবাৰে লাষ্টতো ৰাখা তেতিয়াও কোনো ধৰণৰ প্ৰব্লেম নহয় ঠিক আছে তো পদ্যত কি হয় কৰ্তা কৰ্ম ক্ৰিয়া এইখিনি খেলি-মেলি হৈ থাকে ঠিক আছে আৰু সেই খেলি-মেলি যিখিনি শব্দ আছে সেই শব্দখিনিক যেতিয়া তুমি একেবাৰে কৰ্তা কৰ্ম ক্ৰিয়াৰ সিকুৱেন্সত যেতিয়া তুমি লিখা হেতুক অন্বয় বুলি কোৱা হয় অন্বয় মানে মিলোৱা কাক মিলাবা তুমি এই কৰ্তা কৰ্ম ক্ৰিয়া হিচাপে যেতিয়া শব্দবোৰ মিলাবা তেতিয়া হেতু কি বুলি কোৱা হয় অন্বয় বুলি কোৱা হয় এতিয়া তুমি চোৱা শ্লোকটোক চোৱা কি আছে তোমাৰ বিদ্যা দদাতি বিনয়ম এনেকুৱাকে আছে ঠিক আছে তো হেতু এতিয়া অন্বয় তুমি মিলাইছা কেনেকে মিলাইছা বিদ্যা বিনয়ম দদাতি ঠিক আছে কি পাইছা বিদ্যা মানে শিক্ষাই কি দিয়ে দদাতি মানে দিয়ে কি দিয়ে বিনয় মানে হৈছে নম্ৰতা আমি আকৌ পঢ়িম দেই ইয়াতে তলত শব্দাৰ্থ বিলাক দিয়াই আছে বিনয়াত আৰু সেই বিনয়ৰ পৰা বা সেই নম্ৰতা গুণ যেতিয়া কাৰোবাৰ তাত থাকে তেতিয়া সেইজন মানুহ কি হয় আচলতে পাত্ৰতাম য়াতি পাত্ৰতা মানে যোগ্যতা যুক্ত হয় য়াতি মানে আচলতে গচ্ছতি যোৱা অৰ্থাৎ হয় কিন্তু যেতিয়া ইয়াতে কি অৰ্থাৎ হ'ব তোমাৰ যেতিয়া কোনো এজন মানুহ বিনয়যুক্ত হয় তেতিয়াহে তেওঁ কি হয় পাত্ৰতা গুণযুক্ত হয় ঠিক আছে তেতিয়া তেওঁ তাত কি হয় যোগ্যতা আহি পৰে তাৰপিছত নেক্সট কি আছে পাত্ৰত্বাত আৰু সেই যেতিয়া পাত্ৰতা আহিব যেতিয়া তোমাৰ কি হ'ব যোগ্যতা আহিব তেতিয়া কি হ'ব সেইজন মানুহে ধনম আপনতি ধন পায় আপনতি মানে পোৱা অৰ্থত হয়
তেওঁৰ যেতিয়া যোগ্যতা আহিব তেতিয়া কি হয় তেওঁ ধন লাভ কৰিবলৈ সক্ষম হয় আৰু ধনাত ধৰ্ম আৰু সেই ধনৰ পৰা যদি ধৰ্ম কৰা যায় মেক্সিমাম কাম আমি কি কৰো যেতিয়া ধন আহে তেতিয়া আমি ভাল ভাল কাম বিলাক কৰো ধৰ্ম কৰো আৰু মানে ধৰ্ম কৰা মানে কি তোমাৰ পুণ্য আহিব আৰু সেই পুণ্য যেতিয়া আহিব তেতিয়া কি হব তাতাহ সুখম ভৱতি সেই ধনেৰে তুমি কি কৰিলা ধৰ্ম কৰ্ম কৰিলা মানে তুমি ভাল ভাল কাম কৰিলা মানে তোমাৰ পুণ্য আহিলে আৰু যেতিয়াই তোমাৰ পুণ্য আহিল তেতিয়া পুণ্য হল তেতিয়া তোমাৰ কি হব তুমি সুখ লাভ কৰিবলৈ সক্ষম হলা ঠিক আছে তো এবাৰ পঢ়ি চোৱা বিদ্যা বিনয়ম দদাতি বিনয়াত বিনয়ৰ পৰা বা নম্ৰতাৰ পৰা যেতিয়া নম্ৰতা গুণযুক্ত হৈ উঠে তেতিয়া কি হয় মানুহ এজন যিকোনো মানুহ এজন যেতিয়া তেওঁ বিনয়ৰে যুক্ত হয় নম্ৰতা গুণসম্পন্ন হয় তেওঁৰ তাত কি হয় তেওঁৰ যোগ্যতা আহি পৰে বা তেওঁৰ যোগ্যতা গুণযুক্ত হৈ উঠে তাৰ পাছত নেক্সট কি আছে আৰু যেতিয়া যোগ্যৱান হৈ উঠে যেতিয়া যোগ্যতাৰে যুক্ত হয় তেতিয়া তেওঁ কি হয় ধন লাভ কৰিবলৈ সক্ষম হয় আৰু ধনৰ পৰা ধৰ্ম কৰিলে আৰু ধৰ্মৰ পৰা সেই ধৰ্মৰ পৰা কি হয় সুখ লাভ কৰিব পাৰে তেওঁ ঠিক আছে এতিয়া চোৱা বিদ্যা বিদ্যা মানে শিক্ষা দাদাতি মানে য়চ্ছতি মানে দিয়ে ঠিক আছে এই সংস্কৃত টাৰ্ম বিলাকো মনত ৰাখিবা দাদাতি মানে য়চ্ছতি একে অৰ্থ দুইটাৰে ঠিক আছে বিদ্যা বা শিক্ষাৰ একে অৰ্থ সমাৰ্থক শব্দ ঠিক আছে এইটো সমাৰ্থক শব্দ হিচাপে আহি যাব পাৰে তোমালোকৰ নেক্সট কি আছে বিনয়ম বিনয়ম মানে মই কৈছো নম্ৰতাম মানে বিদ্যাই কি দিয়ে তোমাক নম্ৰতা দিয়ে বিনয়াত আৰু সেই নম্ৰ ভাৱৰ পৰা আৰু সেই নম্ৰতাৰ পৰা তোমাৰ কি হয় ইয়াতি মানে গচ্ছতি উৎপত্তি হয় কি উৎপত্তি হয় পাত্ৰতাম যোগ্যতা তোমাৰ তাত তোমাৰ তাত কি হয় যোগ্যতা তোমাৰ তাত আহি পৰে ঠিক আছে তাৰ পাছত নেক্সট কি হৈছে সেই যোগ্যতাৰ পৰা তুমি কি লাভ কৰা ধনম ধনম মানে হৈছে বিত্তম আপনতি মানে লভতে অথবা প্ৰাপ্নতি সেই যেতিয়া তোমাৰ তাত কি হয় এবিলিটি আহি পৰে যেতিয়া তোমাৰ তাত যোগ্যতা আহি পৰে তেতিয়া তুমি কি হয় তুমি ধন লাভ কৰিব পাৰা আৰু ধনাত আৰু যেতিয়া ধন হয় তেতিয়াই তোমাৰ কি হয় তোমাৰ ধুনীয়াকে ধৰ্ম কৰ্ম কৰিলে তুমি ধুনীয়াকে সুখ লাভ কৰিবলৈ সক্ষম হবা সেইকাৰণে কৈছে ধনাত মানে বিত্তাত কি হয় তদনন্তৰম যেতিয়া ধন লাভ কৰা তাৰ পিছত কি হয় তোমাৰ সুখম মানে সুখ লাভ কৰিবলৈ তুমি সক্ষম হোৱা ইয়াতে ভৱতিটো নাই সেইকাৰণে ভৱতী অৰ্থটো লগাই দিছে ভৱতী মানে হয় অৰ্থটো তোমাৰ ইয়াতে ব্ৰেকেটত ৰাখি দিছে মানে হয় অৰ্থটো তুমি নিজেই তাতে লগাব লাগিব ঠিক আছে বুজি পালা বিদ্যা দদাতি বিনয়ম বিদ্যাই কি দিয়ে আমাক বিনয় নম্ৰতা দিয়ে আচলতে বহুত মানুহ এনেকুৱা দেখিব পাবা তোমালোকে জীৱনত তেওঁলোকৰ বিদ্যা আছে তেওঁলোক বহুত জনা হয় কিন্তু তেওঁলোক নম্ৰ গুণ সম্পন্ন নহয় তেওঁলোকে নিজৰ গুৰুক মানে ধৰা অপমান কৰে মোৰ গুৰু কি জানে তেওঁনো কি জানে তেওঁ একো নাজানে মইহে জানো এনেকুৱা ধৰণৰ কিছুমান মানুহ তোমালোকে দেখিবা কিন্তু আচলতে সেইবিলাক মানুহ প্ৰকৃততে জ্ঞানী নহয় যি নম্ৰতা গুণেৰে গুণযুক্ত হয় যাৰ তাত মানে কি হয় বিদ্যা থকাৰ পিছতো অলেখ জনাৰ পিছতো সেই মানুহজন খুব নম্ৰ হয় তেওঁ কাৰো ওচৰত মানে নিজৰ বিদ্যাৰ দম্ভালি মাৰি নেদেখুৱাই যে মই ইমান জানো মোৰ বাহিৰে কোনো বেলেগে একো নাজানে এনেকুৱা গুণযুক্ত যিজন নহয় তেওঁকে আচলতে নম্ৰ বুলি কোৱা হয় খুব বিনয়ৰ যিজন হয় মানে যিজনৰ জ্ঞান থকাৰ পিছতো কি হয় আচলতে জ্ঞান মানে সেইটোৱে জ্ঞান বুলি ক'ব লাগিব সেইটোহে আচল জ্ঞান বুলি ক'ব লাগিব যি জ্ঞানে নেকি তোমাক কি দিব বিনয় বা নম্ৰতা শিকায় ঠিক আছে যিজন জ্ঞান থকাৰ পিছত অলপমান জনা হোৱাৰ পিছত যিজনে খুব দম্ভালি মাৰি কথা কয় যে মোতকে জনা আৰু কোনো নাই বা মোৰনো গুৰুৱে কি জানে মোকনো কি শিকাইছে মই নিজে নিজেহে পঢ়ি হৈছো এনেকুৱা যিবিলাকে আচলতে কথা কয় তেওঁলোক আচলতে সঁচা বিদ্যাৰ অধিকাৰী নহয় ঠিক আছে তো তোমালোকে যেতিয়া জানিবা তোমালোকে এতিয়া পঢ়ি আছা আৰু এনেকুৱা এটা ষ্টেজ আহিব তোমালোকে ধৰা সকলোবোৰ কথা আয়ত্ত কৰিব পাৰিবা আৰু বহু দূৰ আগবাঢ়ি যাব পাৰিবা কিন্তু সেই আগবাঢ়ি যোৱাৰ পিছত তোমালোকে বিদ্যা হব তোমালোকৰ কিন্তু তোমালোকে নম্ৰতা গুণ কেতিয়াও নেৰিবা আচল বিদ্যা গুণ তেতিয়াহে হব যেতিয়া নেকি তোমালোকে বিনয় বা নম্ৰতা গুণটো আয়ত্ত কৰিবা তেতিয়াহে তোমাৰ কি হব আচল শিক্ষা তুমি লাভ কৰিছা
ঠিক আছে তো বিদ্যা দদাতি বিনয় বিদ্যাই সদায় কি দিয়ে বিনয় বা নম্ৰতা দিয়ে বিদ্যাই কেতিয়াও দম ভালি মাৰা কথা কবলৈ নিশিকায় বা বিদ্যাই কেতিয়াও অহংকাৰ নিদিয়ে ঠিক আছে যদি তোমাৰ অহংকাৰ হৈছে যদি তোমাৰ কি হৈছে এনেকুৱা এটা অভ্যাস গঢ়ি উঠিছে যে তুমি বেলেগক অপমান কৰিছা বেলেগে একো নাজানে বুলিয়ে ভাবা তেতিয়াহলে তুমি গম পাবা যে তোমাৰ অহংকাৰহে হৈছে প্ৰকৃত শিক্ষা তুমি লাভ কৰা নাই ঠিক আছে নেক্সট কি আছে আৰু যেতিয়া তুমি বিনয়েৰে যুক্ত হবা বা নম্ৰতা গুণযুক্ত হবা তেতিয়াই তোমাৰ তাত কি আহিব পাত্ৰতা আহিব মানে যোগ্যতা আহিব ঠিক আছে আৰু সেই যোগ্যতাই তোমাক কি কৰিব ধন দিব আৰু ধনৰ পৰা তুমি যেতিয়া ধৰ্ম কৰিবা ভাল ভাল কাম কৰিবা তেতিয়াই তোমাৰ জীৱনলৈ কি আহিব সুখ আহিব সেইকাৰণে আমাৰ চাবা আমাৰ বহুত মানুহ একেবাৰে বহুত ডাঙৰ পণ্ডিত হয় কিন্তু জীৱনত তেওঁলোকে আচল সুখ নাপায় কিন্তু যিজন বিদ্যা আচল বিদ্যাযুক্ত হয় মানে যিজন নম্ৰ হয় ঠিক আছে যিজন যোগ্য ব্যক্তি হয় তেওঁহে সেইকাৰণে সুখ লাভ কৰিব পাৰে জীৱনত ঠিক আছে নেক্সট কি আছে চোৱা সংস্কৃত ভাৱাৰ্থ সংস্কৃতত এতিয়া ভাৱাৰ্থ এটা দিছে বিদ্যা বিনয়ম দদাতি বিদ্যাই কি দিয়ে বিনয় দিয়ে বিনয়াত বিনয়ৰ পৰা পাত্ৰতা আগচ্ছতি বিনয়ৰ পৰা কি হয় যেতিয়া বিনয় গুণযুক্ত হয় তোমাৰ তেতিয়া তুমি কি লাভ কৰিব পাৰিবা পাত্ৰতা যোগ্যতা তোমাৰ আহে ঠিক আছে জনহ মানুহে পাত্ৰত্বাত বিত্তম প্ৰাপ্নতি মানুহে পাত্ৰতাৰ পৰা যোগ্যতাৰ পৰা কি লাভ কৰে বিত্তম মানে ধন প্ৰাপ্নতি লাভ কৰে ঠিক আছে প্ৰাপ্নতি আপনতি একে অৰ্থ তদ অনন্তৰম মানে তাৰ পিছত জনহ মানুহে কি হয় সুখম আপনতি মানুহ যেতিয়া ধন লাভ কৰে তেতিয়া মানুহজন কি হয় সুখী হয় সুখম আপনতি মানে সুখ লাভ কৰে বিদ্যাই হৈছে সুখস্য সুখৰ প্ৰধানম কাৰণম ভৱতি বিদ্যাই হৈছে সুখৰ প্ৰধান কাৰণ য়স্য বিদ্যা अस्ति য়স্য মানে যাৰ বিদ্যা अस्ति বিদ্যা আছে সহ বিনয়ম প্ৰাপ্নতি তেওঁ কি হয় বিনয় গুণেৰে সম্পন্ন হয় বা তেওঁৰ বিনয় গুণ আহি যায় ঠিক আছে তাৰপাছত বিনয়ৰ কাৰণে কি হয় সমাজত তাস্য উত্তম পাত্ৰত্বম তাস্য মানে সেই মানুহজনৰ উত্তম পাত্ৰত্বম ভৱতি সেই মানুহজনৰ উত্তম যোগ্যতা কি হয় তুমি দেখিবলৈ পাবা বা উত্তম যোগ্যতা আহি পৰে বিনয় তোমাৰ থাকিলেহে তোমাৰ কি হয় যোগ্যতা আহি পৰে সেইকাৰণে কৈছে বিনয়ৰ কাৰণে সমাজত তেওঁ উত্তম যোগ্য ব্যক্তি হিচাপে মানুহে তেওঁক দেখা পায় বা মানুহৰ আগত তেওঁ উত্তম ব্যক্তি হিচাপে পৰিচিত হয় পাত্ৰত্বাত আৰু সেই পাত্ৰতাৰ পৰা সেই যোগ্যতাৰ পৰা সেই মানুহজনে ধনম উপাৰ্জয়তি ধন উপাৰ্জন কৰে ধনেনা আৰু সেই ধনৰ দ্বাৰা মানে তেওঁ সেই মানুহজনে কি কৰে ধৰ্মম অৰ্জয়তি ধৰ্ম অৰ্জন কৰে মানে পুণ্য অৰ্জন কৰে ভাল ভাল কাম কৰে ধনৰ দ্বাৰা আৰু সেই ধনৰ দ্বাৰা ভাল ভাল কাম কৰাৰ ফলত তেওঁ পুণ্য অৰ্জন কৰে তাৰ পিছত সুখম প্ৰাপ্নতি তেওঁ সুখ পায় যেতিয়া পুণ্য অৰ্জন কৰে তেওঁ সুখ লাভ কৰিবলৈ সক্ষম হয় বচনস্য অস্য এই বচনৰ বা এই কথাৰ অয়ম আশয় अस्ति ইয়াত অয়ম মানে এইটোৱেই আশয় মানে এইটোৱেই ইয়াৰ মানে মূল সাৰাংশটো কি এই কথাষাৰি এইটোৱেই তাৎপৰ্য যে আশয় মানে আশয় মানে কি এই বাক্যশাৰী এইটোৱেই তাৎপৰ্য যে এইটোৱে কবলৈ বিচাৰিছে যে কি কব বিচাৰিছে বিদ্যাৰ কাৰণেই মানুহে অহংকাৰ শূন্য ভৱতি মানুহ কি হয় অহংকাৰ শূন্য হয় সুখীচা ভৱতি আৰু সুখীও হয় যেতিয়াই তোমাৰ বিদ্যা থাকে আৰু যদি তোমাৰ অহংকাৰ হোৱা নাই তুমি যদি নম্ৰ গুণ সম্পন্ন হৈছা তেতিয়াই তুমি সুখী হব পাৰিবা আৰু তেতিয়াই গম পাবা যে তুমি আচল শিক্ষা তুমি গ্ৰহণ কৰিছা কিন্তু যি বিদ্যা লাভ কৰাৰ পিছত কি হয় খুব দম্ভালি মাৰা কথা কয় অপমান কৰে বেলেগক তেতিয়াহলে আচলতে সেইটোৰ মিনিং কি তুমি ভাল শিক্ষা গ্ৰহণ কৰা নাই বা তুমি উচিত শিক্ষা গ্ৰহণ কৰা নাই নেক্সটলৈকে আগবাঢ়িছো নেক্সটটো কি আছে কাকচেষ্টু বকধ্যানঃ স্বান নিদ্ৰস্তথৈব চ অল্পাহাৰী গৃহত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণঃ ঠিক আছে বিদ্যাৰ্থীৰ 5টা লক্ষণযুক্ত হব লাগে ঠিক আছে অন্বয়টো পঢ়িছা আমি কি আছে কাকচেষ্টঃ কাউৰীৰ নিচিনা কাক মানে হৈছে কাউৰী ঠিক আছে
বিদ্যাৰ্থী কেনেকুৱা হ'ব লাগে? কাকা চেষ্টাহ, কাউৰীৰ নিচিনা চেষ্টাযুক্ত হ'ব লাগে। আৰু কি আছে? বকত ধ্যানম, বকৰ নিচিনা, বগলীৰ নিচিনা তেওঁ ধ্যান কৰিব পৰা ধৰণৰ হ'ব লাগে। মই কৈ আছো কিহৰ কাৰণে কৈছে। তাৰপিছত কি হৈছে? শ্বান নিদ্ৰাহ, শ্বান মানে হৈছে তোমাৰ কুকুৰ। কুকুৰৰ নিচিনা তেওঁ নিদ্ৰাযুক্ত হ'ব লাগে। তথাএব, ঠিক তেনেদৰে অল্পাহাৰী, খুব কম খাব লাগে। গৃহত্যাগী মানে ঘৰ সংসাৰ একেবাৰে মায়া মোহত আবদ্ধ হৈ থকা হ'ব নালাগে। গুৰু গৃহত গৈ পঢ়া ধৰণৰ হ'ব লাগে। আৰু এই পাঁচটা গুণ, কি কেইটা গুণ? কাকচেষ্টঃ, বকত ধ্যানঃ, শ্বান নিদ্ৰাঃ, অল্পাহাৰী, গৃহত্যাগী। এই পাঁচটা কি হয়? বিদ্যাৰ্থী পঞ্চলক্ষণঃ ভৱতি। বিদ্যাৰ্থীৰ পাঁচটা লক্ষণ থাকিব লাগে। ঠিক আছে? এতিয়া চোৱা শব্দাৰ্থ, শব্দবিলাকৰ অৰ্থ কৈ দিছে। কাকঃ মানে বায়সঃ, এইটো সংস্কৃতৰে অৰ্থ। তোমালোকৰ সমাৰ্থক শব্দ আহিব পাৰে দেই। তো কাকঃ মানে হৈছে কাউৰী, তোমালোকে ইয়াতে দিয়া আছে। বকঃ মানে হৈছে বগলী। ঠিক আছে? দীৰ্ঘগ্ৰীৱাযুক্তঃ শ্বেতবৰ্ণঃ পক্ষীবিশেষঃ। দীৰ্ঘগ্ৰীৱাযুক্তঃ, গ্ৰীৱা মানে হৈছে ডিঙি, দীঘল ডিঙিযুক্ত শ্বেতবৰ্ণঃ, শ্বেত মানে বগা, বগা বৰণৰ কি হয়? পক্ষী বিশেষ, বগলী কেনেকুৱা ধৰণৰ মানে কৈ দিছে। তাৰ পাছত নেক্সট কি আছে? অল্পাহাৰী, মিতাহাৰী মানে অলপ আহাৰ গ্ৰহণ কৰোতা, মানে খুব বেছি একেবাৰে একদম মানে পুৰা খাইছা বোলে একদম পেট ভৰ্তি কৰি তেনেকুৱা হ'ব নালাগে। কাৰণ বেছিকে খোৱা মানে তোমাৰ কি হ'ব? টোপনি ধৰিব। সেইকাৰণে তুমি মিতাহাৰী হ'ব লাগে, মানে তুমি খুব কম খাব লাগে, যিখিনি লাগে সেইখিনিহে খাব লাগে। নহয় তোমাক ধৰা ছোৱালী মানুহ হলে ধৰা 2খন ৰুটি বা 3খন ৰুটি লাগে। তো তুমি সিমান খিনিয়ে তুমি খাব লাগে। তুমি বোলে এদিন সোৱাদ হৈছে, মই বোলে একদম 7খন 8খন খাই দিছো, এনেকুৱা হ'ব নালাগে। ঠিক আছে? নেক্সট কি আছে? গৃহত্যাগী, ইয়াহ জনহ, যিজন ব্যক্তিয়ে কি কৰে? গৃহে ন তিষ্ঠতি, ঘৰত নাথাকে। গৃহে মানে ঘৰত, না তিষ্ঠতি মানে নাথাকে। গৃহত্যাগী মানে ঘৰৰ পৰা ওলাই গৈ গুৰুৰ তাত শিক্ষা গ্ৰহণ কৰা, তেনেকুৱা ধৰণৰ হ'ব লাগে। নহলে কি হয়? তোমাৰ ঘৰৰ মায়া মোহতে ফচি থাকোতে যাব, আচলতে শিক্ষা গ্ৰহণ কৰা নহব। ঠিক আছে? সেইকাৰণে গুৰুৰ ওচৰত গৈ, গুৰু গৃহত গৈ পঢ়া ধৰণৰ ছাত্ৰ হ'ব লাগে। বিদ্যাৰ্থী মানে ছাত্ৰঃ। আৰু পঞ্চলক্ষণঃ মানে পঞ্চ বৈশিষ্ট্যযুক্ত, 5টা বৈশিষ্ট্য মানে বিদ্যাৰ্থী তাত, ছাত্ৰজনৰ তাত থাকিব লাগে। কিয় কৈছিলে কাকা চেষ্টা বুলি? কাৰণ কাউৰীয়ে মানে সাংঘাতিক চেষ্টা কৰিব পাৰে। তোমালোকে নিশ্চয় এটা কথা শুনিছা, সাধু কথা এটা শুনিছা। খুব এদিন এটা কাউৰী কি হৈছিলে? বহুত পিপাসাযুক্ত হৈছিলে, বহুত পিয়াহ লাগিছিলে। তো এটা ঘট বা কলহত একেবাৰে তলিত মানে অকনমান পানী দেখিছিলে। তো কাউৰীটোৱে কি কৰিছিলে? একদম শিলগুটি দি সেই যিখিনি তলৰ পানী আছিল নহয়, সেই পানীখিনি ওপৰলৈকে উঠি আহিলে। তাৰ পাছত নেক্সট কাউৰীটোৱে পানী খাই উৰি গুচি গল। এই ষ্টৰিটো চাগে তোমালোকে শুনিছা। তো আমি দেখিবলৈ পাওঁ যে কাউৰী মানে খুব চেষ্টা কৰে। ঠিক আছে? সেইকাৰণে কৈছে আমাকো যে কাউৰীৰ নিচিনা চেষ্টা কৰিব পৰা ধৰণৰ তোমালোকো হ'ব লাগে, বিদ্যাৰ্থী হ'ব লাগে। তাৰ পাছত নেক্সট কি কৈছে? বকত ধ্যানম, আৰু ধ্যান কেনেকুৱা হ'ব লাগে? বগলীৰ নিচিনা। বগলীয়ে চাবাচোন, এটা মাছ ধৰিবৰ কাৰণে এখন ভৰিৰে থিয় হৈ পেলাই বা 2খন ভৰিৰে থিয় হৈ পেলাই কিমান সময় একেখন বিলতে পাৰ কৰে, এটা সময়ত এটা ঠাইতে পাৰ কৰাই, হয়নে? তো সেইকাৰণে আমি বগলীৰ নিচিনা ধ্যান কৰিব পৰা ধৰণৰ আমি হ'ব লাগিব। ঠিক আছে? একদম ধ্যান মানে নিশ্চল, এটা বস্তুতে লাগি থাকিব পৰা ধৰণৰ গুণ আমাৰ তাত থাকিব লাগে। নেক্সট কি কৈছে? কাকচেষ্টঃ, বকত ধ্যানঃ, তাৰপিছত শ্বান নেত্ৰঃ, কুকুৰৰ টোপনি দেখিছানে? কিবা অকনমান কোনোবা দৰ্জাখন খুলিলে, কোনোবা আহিলে ওচৰলৈকে, একদম পটাপট টোপনি ভাঙে, চকুটো মেলি পেলাই চাই, হয়নে? তো আমাৰো এনেকুৱা নহয় যে তুমি শুইছা একদম কুম্ভকৰ্ণৰ নিচিনা শুইছা, গমেই পোৱা নাই কেতিয়া ৰাতিপুৱা হল, তেনেকুৱা ধৰণৰ তুমি হলে নহব, হয়নে? তুমি যিখিনি শুব লাগে তোমাৰ শৰীৰৰ কাৰণে, সিমান খিনি শুই বাকী টাইমত তুমি নিজৰ কামখিনিৰ লগতে তুমি পঢ়াখিনি আগুৱাই লৈ যাব লাগিব। এনেকুৱা নহয় বোলে ৰাতি তোমালোকে 6টা বজাত শুলা, খাই লৈ মেলি পিছদিনাখন তোমালোকে 12টা বজালৈকে 11টা বজালৈকে উঠাই নাই, তেনেকুৱা ধৰণৰ হলে নহব। সেইকাৰণে কৈছে শ্বান নিদ্ৰাঃ, মানে কুকুৰৰ নিচিনা তোমাৰ নিদ্ৰা হব লাগিব। মানে সদায় তুমি কি হৈ থাকিব লাগিব? একদম মানে এলাৰ্ট হৈ থাকিব লাগিব। ঠিক আছে? যে মোৰ এইটো কাম কৰিব বাকী আছে, সেইটো কাম কৰিব বাকী আছে। পৰ্যাপ্ত নিদ্ৰাখিনি তুমি ল'বা, তাৰ পাছত তুমি নিজৰ কামত লাগি যাব লাগিব। নেক্সট কি আছে? অল্পাহাৰী, মই অকনমান আগতে কৈছিলো, তুমি একেবাৰে বহুত খাই দিছা, তেনেকুৱা হলে নহব, কাৰণ টোপনি ধৰিব বহুত খালে। ঠিক আছে? তো সেইকাৰণে চাবাচোন, বহুত শকত যিবিলাক আছে
একদম এক্সেসিভ ফেট যাৰ তাত থাকে ব্ৰেইন শ্ল' হয় কিহৰ কাৰণে জানানে এই শকত বহুত খাই যে সেইকাৰণে কি হয় যিমান এনাৰ্জি আছে শৰীৰৰ গোটেইবিলাক কি হয় এই তোমাৰ মানে তোমাৰ এই খাদ্য হজম কৰোতেই সময়খিনি গুচি যাব তোমাৰ পঢ়াৰ কাৰণে যি মানসিক শক্তি তোমাক মগজু যিখিনি শক্তি প্ৰভাইড কৰিব লাগিছিলে দেহটোৱে সেইখিনি তোমাৰ কৰিব নোৱাৰে খানা হজম কৰোতেই যায় সেইকাৰণে অল্পাহাৰী হ'ব দিছে কম খাব দিছে আৰু গৃহত্যাগী মই কৈছোৱে যে ঘৰৰ মায়া মোহৰ তাত থাকিলে মাৰ মৰমত দেউতাৰ মৰমত ঘৰৰ বোলে সৰু একেবাৰে একদম মৰমত ঘৰখনৰ মৰমত একদম তুমি কি হবা বেয়াহে হবা গুৰু গৃহত কি হব অকনমান শাসনত যেতিয়া থাকিবা চব কাম বিলাক কৰিবলৈ জানিবা আৰু কি হয় তুমি ধুনীয়াকে পঢ়িবও পাৰিবা হয়নে সেইকাৰণে কৈছে গৃহত্যাগী ঘৰৰ ইমান মায়া মোহত ফচি থাকিলে তোমাৰ বিদ্যা গ্ৰহণ কৰা নহব তাৰপিছত এইকেইটা গুণহে কি থাকিব লাগিব বিদ্যাৰ্থী তাত থাকিব লাগিব এইকেইটা বৈশিষ্ট্যৰে যুক্ত এজন বিদ্যাৰ্থী হব লাগে কি কৈছে শিক্ষাৰ্থীজনঃ শিক্ষাৰ্থীজন ভাৱাৰ্থলৈকে আহিছো শিক্ষাৰ্থীজনঃ শিক্ষাৰ্থীজন কেনেকুৱা হব লাগে কাকা চেষ্টা ভৱেত কাউৰীৰ নিচিনা চেষ্টাযুক্ত হব লাগে অৰ্থাৎ তস্য অৰ্থাৎ তস্য মানে তেওঁৰ বিদ্যাৰ্জনে বিদ্যাৰ অৰ্জনৰ ক্ষেত্ৰত চেষ্টা কেনেকুৱা হব লাগে কাকা চেষ্টা ইৱ স্যাৎ কাউৰীৰ চেষ্টাৰ নিচিনাই হব লাগে হোৱা উচিত স্যাৎ মানে হোৱা উচিত কাকः কাউৰীয়ে যথা যেনেদৰে সততম সদায় একেৰাহে চেষ্টায়া নিজৰ চেষ্টাৰ দ্বাৰা কি কৰে কাৰ্যম কোনোবা এটা কাৰ্য কি কৰে সাধয়তি সাধন কৰে কাউৰীয়ে যেনেকে নিৰন্তৰ চেষ্টাৰ দ্বাৰা কোনোবা এটা কাম সাধন কৰে ফলম চ প্ৰাপ্নতি আৰু ফলটো লাভ কৰে প্ৰাপ্নতি মানে লাভ কৰে তথাইব ঠিক তেনেদৰে চেষ্টাযুক্ত ভৱেত ছাত্ৰজন হব লাগে ভৱেত মানে হব লাগে বিদ্যাৰ্থীজন আৰু কেনেকুৱা হব লাগে বকত ধ্যানঃ স্যাৎ বগলীৰ নিচিনা ধ্যান কৰা ধৰণৰ হব লাগে বা হোৱা উচিত অৰ্থাৎ খাদ্য লাভৰ মানে কি খাদ্য লাভৰ বাবে বকহ বগলীয়ে যথা যেনেদৰে ধ্যানমগ্ন হয় তিষ্ঠতি মানে হয় বা হৈ থাকে তথাইব ঠিক তেনেদৰে ছাত্ৰজনেও বিদ্যাৰ্জনৰ বিষয়ে বিদ্যা অৰ্জন কৰা বিষয়ত বা যিটো বিষয় পঢ়ি আছে সেই বিষয়টোত ধৈৰ্যযুক্ত ভৱেত মানে হোৱা উচিত শিক্ষাৰ্থী শ্বান নিদ্ৰাহ স্যাৎ শিক্ষাৰ্থী আৰু কেনেকুৱা ধৰণৰ হব লাগে শ্বান নিদ্ৰাহ মানে কুকুৰৰ নিচিনা নিদ্ৰাযুক্ত হব লাগে বা হোৱা উচিত স্যাৎ মানে উচিত হোৱা উচিত কুকুৰঃ যথা কুকুৰে যেনেদৰে অগভীৰ নিদ্ৰাযুক্ত ভৱতি খুব গভীৰ নিদ্ৰা নহয় অগভীৰ নিদ্ৰা মানে কোনোবা ওচৰত আহিলে কি হয় গম পাই যায় হা তেনেকুৱা যুক্ত হয় তথা ছাত্ৰঃ ঠিক তেনেদৰে ছাত্ৰই সদা জাগ্ৰত স্যাৎ ঠিক তেনেদৰে ছাত্ৰজনো কি হয় সদায় জাগি শুব লাগে জাগি শুবা বাচি খাবা এনেকুৱা ধৰণৰ অসমীয়া প্ৰবচনো আছে নহয় একদম তোমাক বুলি টোপনিৰ পৰা উঠাবই পৰা নাই এনেকুৱা ধৰণৰ শুব নালাগে পৰ্যাপ্ত নিদ্ৰা তুমি ল'বা আৰু লোৱাৰ পিছত বাকীখিনি সময় তোমাৰ নিজৰ কাম কৰিব লাগে ঠিক আছে শিক্ষাৰ্থীজন আৰু কেনেকুৱা হব লাগে অল্পাহাৰী স্যাৎ অল্পাহাৰী হোৱা উচিত ছাত্ৰজনে স্বল্পম খাদ্যম অকনমান স্বল্পম মানে অকনমান অল্পম খাদ্যম মানে খাদ্য বা ভোজ্য পদাৰ্থ গ্ৰহণ কৰা উচিত গৃহণীয়াত মানে কি গ্ৰহণ কৰা উচিত তেওঁ গৃহাত মানে ঘৰৰ পৰা মানে বাহিৰত তিষ্ঠিত থাকিব লাগে তেওঁ ঘৰৰ পৰা বাহিৰত থকা উচিত এনেদৰে পঞ্চলক্ষণযুক্ত পাঁচটা বৈশিষ্ট্যযুক্ত শিক্ষাৰ্থীজন ভৱেত হোৱা উচিত অনেন প্ৰকাৰেণ এনেকুৱা ধৰণে শিক্ষাৰ্থীজনে কি কৰে বিদ্যা অৰ্জনৰ ক্ষেত্ৰত সমৰ্থৱান হব পাৰে যদি তোমাৰ এই 5টা গুণ থাকে তেতিয়াহে তুমি বিদ্যা অৰ্জনত সফল হব পাৰিবা নেক্সট কি আছে নেক্সট শ্লোক কি আছে হংসঃ শ্বেতো বকঃ শ্বেতঃ को भेदो बकहंसयोः निरक्षीरविवेके तु हंसो बको बकः কি কৈছে অন্বয়টো আমি পঢ়িম হংসঃ শ্বেতঃ ভৱতি হংসঃ মানে হাঁহ কেনেকুৱা ধৰণৰ হয় শ্বেতঃ মানে বগা ৰংযুক্ত হয় বগা বৰ্ণযুক্ত হয় ঠিক আছে ভৱতি মানে হয় বকহ
আকৌ বগলীও কেনেকুৱা ৰঙৰ হয়? শ্বেতঃ ভৱতি, বগা বৰণৰে হয়। বক হংসয়োঃ, বক মানে বগলী আৰু হংস মানে হৈছে হাঁহ। ঠিক আছে, দেখাতো দুইটা বগা ধৰণৰে, গতিকে বক হংসয়োঃ, বগলী আৰু হাঁহৰনো দুইটাৰ মাজতনো কহ ভেদঃ अस्ति, কিনো ভেদ আছে, কিনো পাৰ্থক্য আছে সুধিছে। ঠিক আছে, নিৰক্ষীৰ বিবেকেতু, নিৰক্ষীৰ বিবেকৰ ক্ষেত্ৰতহে, মই কৈ আছো নিৰক্ষীৰ বিবেক কি, নিৰক্ষীৰ বিবেকৰ ক্ষেত্ৰতহে সময়তহে হংসঃ ভৱতি, হাঁহক হাঁহ হিচাপে আমি চিনি পাওঁ, বা হাঁহক হাঁহ হিচাপে আমি তেতিয়া আমি গম পাওঁ। বকঃ বকঃ ভৱতি, আৰু বগলীক আমি বগলী হিচাপে ধৰিব পাৰো। শব্দাৰ্থ কি কৈছে? শব্দৰ অৰ্থ হংসঃ, মৰালঃ হাঁহ। ঠিক আছে, শ্বেতঃ মানে শুভ্ৰঃ বগা, কহ মানে কিম কি বস্তু, হা, ভেদঃ মানে অন্তৰম ভেদ পাৰ্থক্য। তাৰপাছত বক হংসয়োঃ মানে কি? বক হংস মধ্যে, বগলী আৰু হাঁহৰ মাজত, মধ্যে মানে মাজত কিনো ভেদ আছে এইটো সুধিছিলে নহয়, বগলী আৰু হাঁহৰ মাজত কি ভেদ আছে এনেকে সুধিছে। তাৰপিছত নিৰক্ষীৰ বিবেকে, নিৰক্ষীৰ বিবেক মানে কি? নিৰ মানে হৈছে জল পানী, আৰু ক্ষীৰ মানে হৈছে দুগ্ধ। জল দুগ্ধয়োঃ ভেদ পৰীক্ষণে, যেতিয়া জল আৰু দুগ্ধৰ পৰীক্ষণৰ সময় আহে, সেই পৰীক্ষণ কোনে কৰিব পাৰে? হাঁহেহে কৰিব পাৰে। গতিকে নিৰক্ষীৰ বিবেকৰ ক্ষেত্ৰত জল আৰু দুগ্ধ, পানী আৰু গাখীৰৰ যেতিয়া ভেদ পৰীক্ষণ কৰা যায়, তেতিয়াহে হাঁহক আমি হাঁহ হিচাপে জানো আৰু বগলীক বগলী হিচাপে জানো। কি কৈছে? সংস্কৃত ভাৱাৰ্থ আমি একবাৰ শুনো। কি কৈছে? হংসস্য বৰ্ণঃ শ্বেতঃ ভৱতি, হংসস্য মানে হাঁহৰ, বৰ্ণঃ মানে কালাৰ, শ্বেতঃ ভৱতি বগা হয়। বকস্য বৰ্ণঃ, বকস্য মানে বগলীৰ, বৰ্ণঃ মানে কালাৰ, আপি, আপি মানে আকৌ, আকৌ বগলীৰ বৰ্ণ কেনেকুৱা ধৰণৰ হয়? শ্বেতঃ ভৱতি বগাই হয়। কিন্তু তয়োঃ, কিন্তু মানে কিন্তু, তয়োঃ, তয়োঃ মানে তেওঁলোক দুজনৰ, কোন দুজনৰ? বক হংসয়োঃ, বগলী আৰু হাঁহৰ মাজৰ কি হয়? স্বভাৱঃ, দুইটাৰে স্বভাৱ কি হয়? ভিন্নঃ ভিন্নঃ अस्ति, ভিন্ন ভিন্ন হয়, বেলেগ বেলেগ দুটাৰে স্বভাৱ, যদিও বা দেখাত একে তথাপি দুটাৰ স্বভাৱ বেলেগ বেলেগ হয়। ঠিক আছে, জল মিশ্ৰিত দুগ্ধাত, জল মিশ্ৰিত মানে পানীৰে মিশ্ৰিত হৈ থকা দুগ্ধাত মানে গাখীৰৰ পৰা, দুগ্ধস্য গ্ৰহণ সামৰ্থ্যম, গাখীৰৰ গ্ৰহণৰ সামৰ্থ্য, দুগ্ধস্য মানে গাখীৰৰ, গ্ৰহণ সামৰ্থ্যম মানে গ্ৰহণৰ সামৰ্থ্য, কেৱলম কেৱল মাত্ৰ হংসস্য अस्ति, কেৱল মাত্ৰ হাঁহৰহে আছে, अस्ति মানে আছে। পৰন্তু কিন্তু, পৰন্তু একে, তাত সেইটো সামৰ্থ্যম, তাত সামৰ্থ্যম মানে সেইটো সামৰ্থ্য, বকস্য নাস্তি বগলীৰ নাই। অনেন কাৰ্যেন, এই কাৰ্যটোৰ দ্বাৰা, অনেন মানে এই, কাৰ্যেন মানে কাৰ্যটোৰ দ্বাৰা, তয়োঃ দুইটাৰে মাজৰ থকা ভেদঃ মানে পাৰ্থক্য, প্ৰকাশিতঃ ভৱতি প্ৰকাশিত হয়। দুইটাৰ মাজত থকা পাৰ্থক্যৰ কথা মানে আমি জানিব পাৰো। অস্য বচনস্য, এই বচনৰ বা এই কথা ফাঁকিৰ, অয়ম আশয়ঃ ইয়াত, এইটোৱে ইয়াৰ মানে এইটোৱে কবলৈ বিচাৰিছে যে, এইটোৱে তাৎপৰ্য যে, কেৱলম কেৱল মাত্ৰ বাহ্যিক ৰূপেণ, কেৱল মাত্ৰ বাহ্যিক ৰূপে জীৱস্য স্বভাৱঃ, জীৱৰ স্বভাৱ ন প্ৰকাশিতঃ ভৱতি, প্ৰকাশিত নহয়, ন ভৱতি মানে নহয়। কেৱল বাহ্যিক আৱৰণ চাই পেলাই, বাহ্যিক ৰূপটো দেখি পেলাই মানুহ এজনৰ প্ৰকৃত স্বভাৱ বা প্ৰকৃত গুণ আমি কি কৰিব নোৱাৰো? গেছ কৰিব নোৱাৰো, আন্দাজ লগাব নোৱাৰো। কাৰ্যস্য সামৰ্থ্যেন, কোনো এটা কাৰ্য সমাধান কৰাৰ সামৰ্থ্য দেখি পেলাইহে জীৱানাম, এইবাৰ মানে অকনমান বেছি জোৰকে বুজাইছে, মানে কাৰ্যৰ সামৰ্থ্য দেখি পেলাইহে জীৱানাম মানুহবিলাকৰ বা জীৱবিলাকৰ গুণবিলাক প্ৰমাণিতাঃ ভৱন্তি, প্ৰমাণিত হয়। ঠিক আছে, অৰ্থাৎ দৰ্শন সমতা, অৰ্থাৎ দেখাত সমতা, সমতা মানে সমান, দৰ্শন সমতা মানে দেখাৰ সমতা, মানে দৰ্শনত একে হলেও, দেখাত একে হলেও, সমগুণযুক্ত হলেও, একে গুণযুক্ত হলেও, দেখাত একে হলেও, গুণ সাম্যম ন প্ৰমাণয়তি, কিন্তু গুণৰ যে তেওঁলোকৰ মাজত একে গুণেই থাকিব তেনেকুৱা ধৰণৰ কিন্তু প্ৰমাণ নিদিয়ে। মানে বগলী আৰু হাঁহ দুইটা কেনেকুৱা ধৰণৰ, দুইটা দেখিবলৈ কেনেকুৱা, বগলী আৰু হাঁহ
দুইটা দেখিবলৈ বগা কালাৰ যুক্তই হয়। কিন্তু তেওঁলোকৰ যদিও বা দেখাত একে ধৰণৰে হয়, কিন্তু তেওঁলোকৰ মাজত কি নহয়, গুণৰ কিন্তু পাৰ্থক্য আছে। এতিয়া চাবা, তুমি যদি আজি দি পেলাই চাবাচোন, যদি তোমালোকৰ ঘৰত হাঁহ আছে, তেতিয়াহ'লে চাবা তোমালোকে খুব মানে পানী মিক্স কৰি পেলাই অলপমান গাখীৰ দি পেলাই চাবাচোন। তেতিয়া কি হয়, আহ মানে সেই গাখীৰ পানী মিক্সৰ পৰা হাঁহটোৱে কেৱল গাখীৰ খিনিহে খায়, পানী খিনি নাখায়, জানানে? এইটো ক্ষেত্ৰত বহুত ক্ষেত্ৰতে আমাৰ অসমীয়া যেতিয়া তোমালোকে সাহিত্যত বহুত ধুনীয়া উদাহৰণ দিয়ে যে তুমি হাঁহৰ নিচিনা হবা, প্ৰত্যেক মানুহৰ তাত বেয়া থাকে, সমাজত বেয়া থাকে, তো সেই বেয়া ভাল দুইটা বস্তুৱে থাকে। তো তুমি সেই বেয়া খিনি আঁতৰাই ভাল খিনি লবলৈ সক্ষম হব পাৰিব লাগিব। তেনেকুৱা ধৰণৰ কথাৰ ক্ষেত্ৰতো হাঁহৰ কথা কয়। মানে কি, হাঁহে সদায় কি কৰে, গাখীৰ পানীৰ মাজৰ পৰা কেৱল গাখীৰ খিনিহে গ্ৰহণ কৰে, বুজিছানে? উত্তম বস্তু খিনিহে গ্ৰহণ কৰে। কিন্তু বগলীৰ ক্ষেত্ৰততো তেনেকুৱা নহয়। বগলীয়েতো তোমাৰ যদি তোমাৰ হাঁহৰ নিচিনা তেনেকুৱা কামটো কৰিব নোৱাৰে, গাখীৰৰ পৰা পানীটো বেলেগ কৰিব নোৱাৰে, বুজিছানে? তো দুইটা দেখাত একে ধৰণৰ হলেও তেওঁলোকৰ গুণ কিন্তু সদায় বেলেগ বেলেগ হয়। সেইকাৰণে কৈছে হংসঃ শ্বেতো বকঃ শ্বেতঃ কো ভেদো বক হংসয়োঃ নিৰক্ষীৰ বিবেকেতু হংসো বকো বকঃ। যেতিয়াই কিবা এটা দুজন মানুহ দেখিবলৈ একে হলেও তেওঁলোকৰ কিন্তু কি হয়, সামৰ্থ্য বেলেগ বেলেগ ধৰণৰ হয়। ঠিক আছে, তোমালোকৰ মাজতো তোমালোক একেটা বেটছৰে হলেও, একেটা শ্ৰেণীৰ হলেও তোমালোকৰ মাজৰ কিন্তু গুণ বিলাক তোমালোকৰ চবৰে বেলেগ বেলেগ গুণ আছে। ঠিক আছে, নেক্সট আগবাঢ়িছো। কি আছে 4 নম্বৰটো? अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते जननी जन्मभूमिश्च স্বৰ্গাদপি গৰীয়সী। কি ধুনীয়া কথা কৈছে, এইটো ৰামায়ণৰ পৰা শ্লোক উঠাইছে। কি কৈছে? অন্বয়ঃ, ইয়াৰ অন্যায়টো কি দিছে? হে লক্ষ্মণা, হে লক্ষ্মণ, ৰামে কৈ আছে, ঠিক আছে? হে লক্ষ্মণ, হে লক্ষ্মণ সম্বোধন কৰিছে। স্বৰ্ণময়ী আপি লংকা, স্বৰ্ণময়ী মানে সোণযুক্ত হোৱাৰ পিছতো লংকা, মে মানে মানে মোলৈ, না ৰুচতে মানে মই ভাল নাপাওঁ। ঠিক আছে, লংকাখন সোণযুক্ত হোৱাৰ পিছতো কি হয়, মোৰ ভাল নালাগে। না ৰুচতে মানে ভাল নালাগে। কি হয়, ৰুচ ধাতুৰ লগত সদায় কি হয়, ৰুচ্যৰ্থ প্ৰিয়মানম, তোমাৰ ৰুচ ধাতুৰ লগত সদায় চতুৰ্থী হয়। তো কি হয়, কি কৈছে, সেইকাৰণে মে হৈ গৈছে। তোমাৰ কি কৈছে? হে লক্ষ্মণ, লংকাখন সোণেৰে নিৰ্মিত হোৱাৰ পিছতো মই ভাল নাপাওঁ। জননী কিয়? জননী জন্মভূমিশ্চ, জননী মানে হৈছে মাতা, আৰু জন্মভূমি, আৰু আমি য'ত বাস কৰি আছো, ধৰা আমাৰ জন্মভূমি এতিয়া কি, আমি ভাৰতবৰ্ষৰ, হয়নে? তো আমাৰ কাৰণে জন্মভূমি কি হয়, স্বৰ্গাত আপি, চ মানে হৈছে আৰু, জননী চ জন্মভূমি। ঠিক আছে, তো চটো সদায় পিছলৈ লিখে সংস্কৃতত। জননী জন্মভূমিশ্চ মানে মাতা আৰু আমাৰ মাতৃভূমি সদায় কি হয়, স্বৰ্গাত আপি, স্বৰ্গতকৈও কি হয়, গৰীয়সী শ্ৰেষ্ঠ হয়, ভৱতি মানে হয়। এতিয়া শব্দাৰ্থলৈকে আহিছো। কি আছে? স্বৰ্ণময়ী কনকময়ী, সোণৰ, ঠিক আছে, মে মাহিয়ম মানে মোৰ বাবে কি নহয়, ন ৰোচতে মানে মই কি নকৰো, মোৰ কাৰণে মোৰ ভাল নালাগে, আহ্লাদয়তি না আহ্লাদয়তি মানে মোক সন্তুষ্টি দিব পৰা ধৰণৰ নহয়, মানে মই ভাল নাপাওঁ। সোণৰ হোৱাৰ পিছতো মই কিন্তু লংকাখন মোৰ ভাল নালাগে, মোৰ কাৰণে ৰুচিকৰ নহয়। কিয়নো জননী মাতা আৰু জন্মভূমি মাতৃভূমি কি হয়, স্বৰ্গাত, স্বৰ্গ অপেক্ষাত স্বৰ্গতকৈও কি হয়, গৰীয়সী শ্ৰেষ্ঠ হয়। ঠিক আছে, সংস্কৃত ভাৱাৰ্থটো পঢ়ো আহা। হে লক্ষ্মণ, লংকা স্বৰ্ণময়ী আস্তি, লংকাখন কেনেকুৱা, স্বৰ্ণময়ী হয়, সোণেৰে নিৰ্মিত হয়। চেদ আপি হোৱাৰ পিছতো, আস্তি চেদ আপি হোৱাৰ পিছতো, অহম মই, এই নাম লংকাম এই লংকা, ন ইচ্ছামি মানে নিবিচাৰো, এই লংকাখন মই নিবিচাৰো। য়তঃ যিহেতু, জননী মা, চ মানে আৰু, জন্মভূমি মানে মাতৃভূমি, স্বৰ্গাত আপি স্বৰ্গতকৈও, স্বৰ্গাত মানে স্বৰ্গতকৈও
কৈও বুলি আমি যে অলপমান জোৰ দিছো সেইটো অপিটোৰ অৰ্থ, ঠিক আছে? তো স্বৰ্গত কৈও শ্ৰেষ্ঠ অস্তি, শ্ৰেষ্ঠ হয়। ইতি লক্ষ্মণম প্ৰতি, এনেদৰে লক্ষ্মণৰ প্ৰতি ৰামচন্দ্ৰস্য বচনম ইদম, ৰামচন্দ্ৰৰ এইটো বচন, এই যিটো অপিস্বৰ্ণময় লংকা আমি শ্লোক পাইছো, এইটো কোনে কৈছে? ৰামে লক্ষ্মণৰ প্ৰতি কৈছে। অস্য অয়ম আশয়, অস্য মানে এই শ্লোকটোৰ, অয়ম এইটোৱে, আশয় মানে তাৎপৰ্য, অস্তি ইয়াত এইটোৱে তাৎপৰ্য হয় যে মাত্ৰা তথা চ মাতৃভূম্যা সহ মা আৰু মাতৃভূমিৰ সৈতে কাস্য আপি একো বস্তুৰে কি নহয়, তুলনা না ভৱতি, তুলনা নহয়। তোমাক মায়ে যেনেকে মৰম কৰে তেনেকে আৰু কোনোবা বেলেগে মৰম কৰিব পাৰে নেকি কোৱাচোন? নোৱাৰে। তো মাৰ মৰমৰ সৈতে আৰু বেলেগৰ মৰম তুলনাই নহয়। ঠিক তেনেকে মাতৃভূমিয়ে আমাক যিখিনি দিব, মাতৃভূমিয়ে আমাক যিখিনি মৰম কৰিব, চাবাচোন কভিডৰ পিৰিয়ডৰ সময়ত বা কিবা যুদ্ধ এখন লাগিলে কি হয়, ভাৰতৰ বাহিৰত যিখিনি মানুহ আছে সেইখিনি কেনেকুৱা বিপদ হয়, তেওঁলোকে নিজৰ মাতৃভূমিলৈ দৌৰে। কিয়? ইয়াতে যেনেকুৱা সুৰক্ষা পাব, হা, তো বেলেগত কৰবাত পাব নেকি? নাপায় নহয়। সেইকাৰণে কৈছে মাতৃ আৰু মাতৃভূমিৰ সৈতে কাৰোৱেই তুলনা নহয়। পৃথিৱ্যাম সৰ্বেশাম কৃতে, পৃথিৱ্যাম মানে এই পৃথিৱীত, সৰ্বেশাম কৃতে সকলোৰে কাৰণে, কৃতে মানে কাৰণে, মাতা শ্ৰেষ্ঠ, মা কেনেকুৱা হয়? শ্ৰেষ্ঠ ভৱতি, শ্ৰেষ্ঠ হয়। জন্মভূমি আপি, জন্মভূমিও মাতৃভূমিও কি হয়? মহিষ্ঠা ভৱতি, মহান হয়। ঠিক আছে? তোমালোকে এইটো কথা যেতিয়া অকনমান ডাঙৰ হবা তেতিয়া গম পাবা। তোমালোকে যেতিয়া হোষ্টেলত থাকিবা তেতিয়া মাৰ মৰম আৰু তোমাৰ ঘৰটোৰ, তোমাৰ মাতৃভূমি বা তোমাৰ ঠাইডোখৰৰ যিটো মৰম বা যিটো সুৰক্ষা দিয়ে, বা নিজৰ বিচনাখনে তোমাক যিটো টোপনি অনাব পাৰে, বেলেগ ঠাইৰ বিচনাই কিন্তু তোমাক সেইটো আনিব নোৱাৰে। তো তেতিয়াহে তোমালোকে যেতিয়া হোষ্টেল যোৱা, ঘৰৰ পৰা বাহিৰত যাবা, তেতিয়া তোমালোকে বুজি পাবা, এই শ্লোকটো মনত পেলাবা, বুজিছা? তেনেকে নেক্সট শ্লোকটোলৈকে আগবাঢ়িছো। কি আছে? পুস্তকস্থাতু ইয়া বিদ্যা परहस्तगतं धनं कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम। কি কৈছে? অন্বয়টো পঢ়ো আহা। ইয়া বিদ্যা, যি বিদ্যা নেকি, পুস্তকস্থা, পুস্তকত থাকে, গ্ৰন্থতেই থাকে, যি বিদ্যা মানে গ্ৰন্থতে আছে, তোমাৰ বুদ্ধিত নাই। ঠিক আছে? পুস্তকে তিষ্ঠতি মানে কিতাপতে আছে। ইয়াত ধনম আৰু যি ধন নেকি, পাৰা হস্তগতম আস্তি, পাৰা মানে বেলেগ, হস্ত মানে হাতত, গতম মানে বেলেগৰ হাতলৈ দিয়া, মানে বেলেগক তুমি ধন দি থৈছা। সেই ধন কি হয়? কালে, তোমাৰ যেতিয়া বিপদৰ সময় হয়, তোমাক যেতিয়া লগা হয়, তোমাৰ কাৰ্যৰ সময়ত, তোমাৰ কাৰ্যকালৰ সময়ত, তোমাক লগাৰ সময়ত, সমুৎপন্নে, কালে সমুৎপন্নে মানে যেতিয়া তোমাক লগা হয় সেই সময়ত, সা বিদ্যা ন আস্তি, সেই বিদ্যাই একো কাম নকৰে, যদিহে কিতাপত থাকে, যদিহে তোমাৰ বুদ্ধিত নাথাকে। তাত ধনম ন আস্তি, আৰু তোমাৰ তাত ধন নাথাকি যদি বেলেগৰ তাত তুমি ধন থৈ দিছা, তোমাৰ লগাৰ সময়ত সেই ধনো নোপোৱা আৰু তোমাৰ লগাৰ সময়ত সেই বিদ্যাও নোপোৱা। তাতকৈ কি কৰিব দিছে? তুমি সেই পুস্তকস্থ ইয়া বিদ্যা, কিতাপত থকা যিখিনি বিদ্যা তুমি যদি বুদ্ধিত সোমোৱাই থোৱা, তেতিয়াহলে তোমাৰ ধৰা আকস্মিক বক্তৃতাই দিয়া, বা তুমি কিবা ধৰা লিখা, পৰীক্ষাৰ সময়তে ধৰা কিবা এটা শ্লোক উদ্ধৃতি দিব খুজিছা, তেতিয়া সেই শ্লোকটো ধুনীয়াকে তোমাৰ বুদ্ধিৰ পৰা তুমি লিখিব পাৰিবা। কিন্তু কিতাপতে আছে, পঢ়া নহল বুলি যদি কৈ থকা, তেতিয়াহলে তুমি লিখিব পাৰিবা জানো? সেইটো নোৱাৰা। ঠিক তেনেতে তোমাৰ হাতত যদি ধন আছে, সংগৃহীত ধন আছে, তুমি ধৰা ধন সঞ্চয় কৰি থৈছা, কাকো দিয়া নাই, তোমাৰ লগতে আছে, তোমাৰ বিপদৰ সময়ত তুমি তৎক্ষণাত সেই ধনখিনি ব্যৱহাৰ কৰিব পাৰিবা, হয়নে? কিন্তু যদি তুমি সেই পইচা বেলেগক দি থৈ দিছা, তেতিয়াহলে সেই বেলেগৰ পৰা আহি তুমি ইউজ কৰালৈকে বহুত দেৰি হৈ যাব, হয়নে? তোমাৰ লাক বুলিলেই তুমি সেই পইচাখিনি নোপোৱা। সেইকাৰণে কৈছে ধন আৰু কিতাপত থকা যিখিনি বিদ্যা, সেইখিনি কি কৰিব লাগে? নিজৰ তাত ৰাখিব লাগে। তেতিয়াহে তুমি সময়ত তুমি কি কৰিব পাৰিবা? ইউজ কৰিব পাৰিবা। শব্দাৰ্থ বিদ্যা মানে জ্ঞানম, পুস্তকস্থা মানে পুস্তকত থকা, স্থা মানে থকা, পুস্তকে তিষ্ঠতি ইয়া মানে পুস্তকত থকা বিদ্যা, মানে গ্ৰন্থত থকা বা কিতাপত থকা বিদ্যা। পাৰা হস্তগতম, পাৰা মানে অপৰস্য হস্তে ইয়াত গতম, অপৰস্য মানে বেলেগৰ, হস্তে মানে হাতত, ইয়াত গতম যিটো নেকি অলৰেডি গ'ল, মানে বেলেগক তুমি ধন দি দিছা। ঠিক আছে? কালে প্ৰয়োজন সময়ে, প্ৰয়োজনৰ সময়ত, সমুৎপন্নে উদ্ভৱ সময়ে মানে প্ৰয়োজন আহি পৰিলে, প্ৰয়োজনৰ সময়ত বা প্ৰয়োজনৰ উদ্ভৱৰ সময়ত, মানে প্ৰয়োজন আহি পৰিলে সেই বিদ্যা আৰু সেই ধনে কাম নিদিয়ে। ঠিক আছে?
नेक्स्ट पढ़ो संस्कृत भावार्थ কি আছে यदि विद्या पुस्तके तिष्ठति যদি বিদ্যা কিতাপতে থাকে तिष्ठति মানে থাকে ধনম চ আৰু ধনো যদি অন্যজনস্য হস্তে ভৱতি অন্যজনস্য মানে বেলেগ এজনৰ হস্তে মানে হাতত ভৱতি মানে থাকে তদা তেতিয়া প্ৰয়োজনস্য সময়ে প্ৰয়োজনৰ সময়ত সা বিদ্যা সেই বিদ্যা সেই শিক্ষা সেই জ্ঞান বিদ্যা নৱৰ্ততে সেই বিদ্যা কোনো কামত নাহে ঠিক আছে সেই বিদ্যা সেইকাৰণে বিদ্যা নহয় বুলি কৈ থৈ দিছে সেই বিদ্যা মানে তোমাৰ ওচৰত নাহে তুমি আৰু সেই বিদ্যা ইউজ কৰিব নোৱাৰা তাত ধনম চ আৰু সেই ধনো ধনম না ভৱতি সেই ধনো তোমাৰ ধন হৈ নাথাকে কাৰণ তোমাৰ তাত নাই বেলেগৰ তাত আছে হয়নে আৰু তুমি সেই বিদ্যা বুলিও ক'ব নোৱাৰা কাৰণ তোমাৰ বুদ্ধিত নাই সেই বিদ্যা কিতাপতহে আছে তোমাৰ বুলি কেনেকে ক'বা তুমি বুজিছা অৰ্থাৎ জ্ঞানম সৰ্বদা অৰ্থাৎ জ্ঞান সৰ্বদা মানে সদায় স্বকীয়ম ভৱেত নিজৰ হ'ব লাগে হোৱা উচিত কিতাপত থাকিলে সেইটো তোমাৰ জ্ঞান নহয় কিতাপৰ পৰা তুমি বুদ্ধিত আনিব লাগিব ঠিক আছে তো সেই বুদ্ধিত তুমি নিজাকৈ ৰাখিব লাগিব স্বকীয়ম ভৱেত মানে নিজৰ কৰি ৰাখিব লাগিব কেৱলম পুস্তকে কেৱলম মানে কেৱল মাত্ৰ পুস্তকে কিতাপত উপলব্ধস্য জ্ঞানস্য উপলব্ধ জ্ঞানৰ কিতাপত পোৱা জ্ঞানৰ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগৰ সময়ত কাপি একোৱেই উপযোগিতা মানে প্ৰয়োজনীয়তা বা লাভ নভৱতি নহয় যদি কিতাপতেই থাকে তোমাৰ বিদ্যা তুমি যদি বিদ্যা সেই বুদ্ধিত ৰাখি থোৱা নাই তেতিয়াহ'লে প্ৰয়োজনৰ সময়ত প্ৰয়োগৰ সময়ত কিবা এটা ধৰা ভাষণ দিবা যদি তোমাৰ সেই ভাষণৰ লগত তুমি ধৰা কিবা শ্লোক কম বুলি ভাবিছা সেই শ্লোকটো বুলি কিতাপতেই থাকিলে তুমি মুখস্থ কৰা নাই তুমি প্ৰয়োগ কৰিব পাৰিবা জানো সেই শ্লোকটো ক'ব পাৰিবা জানো নোৱাৰা গতিকে তুমি সেইটো সদায় কি কৰিব লাগিব বুদ্ধিত ৰাখিব লাগিব এবং ঠিক তেনেদৰে ধনম আপি ধনো যদি মানে যদি স্বকীয়ে মানে নিজৰ হস্তে না ভৱতি নিজৰ হাতত নাথাকে না ভৱতি মানে নাথাকে অপৰস্য হস্তে তিষ্ঠতি বেলেগৰ হাতত থাকে তদা প্ৰয়োজনীয় সময়ে তেতিয়া প্ৰয়োজনৰ সময়ত তস্য ধনস্য সেই ধনৰ ব্যৱহাৰ নভৱতি ব্যৱহাৰ নহয় এইষা বিদ্যা এই বিদ্যা যথা বিফলা তিষ্ঠতি যেনেদৰে বিফল হয় এইতাত ধনমপি এই ধনো নিষ্ফলম ভৱতি তেনেকুৱা ধৰণে নিষ্ফল হয় তুমি প্ৰয়োজনীয় সময়ত সেই ধন প্ৰয়োগ কৰিব নোৱাৰা আস্য ইয়াৰ আয়ম এইটোৱে আশয় মানে তাৎপৰ্য ইয়াত যে বিদ্যাৰ ধনস্য চ আৰু ধনৰ ধনস্য মানে ধনৰ কাৰ্যকাৰিতা বা উপযোগিতা প্ৰয়োজনীয়তা বিদ্যতে থাকে তায়োহো সদ্ব্যৱহাৰে তায়োহো মানে উভয়োহো সেই দুটাৰ সদ্ব্যৱহাৰে যেতিয়া তুমি সৎ প্ৰয়োগ কৰিবা সৎ ব্যৱহাৰ কৰিবা তেতিয়াহে কি থাকিব তোমাৰ সেই বিদ্যা আৰু ধনৰ কাৰ্যকাৰিতা বা উপযোগিতা তোমাৰ কামত আহিব ঠিক আছে কেৱল মাত্ৰ স্থিতি হেতু কেৱল মাত্ৰ আছে বুলি কৈছা সেইটো সেনেকে ক'লে কিন্তু কি হয় নিষ্ফলত্বম সূচয়তি নিষ্ফলত্ব মানে তাৰ কোনো কাম আমি মানে নাপাওঁ তাৰ কোনো আমি উপযোগিতা বা তাৰ কোনো আমি লাভালাভ আমি নাপাওঁ গতিকে কেৱল মাত্ৰ স্থিতি আছে কিতাপত আছে এনেকে ক'লে সেই বিদ্যাৰ কিন্তু কি হয় নিষ্ফলত্ব সূচায় মানে সেই বিদ্যাৰ যে নিষ্ফল হৈছে সেই বিদ্যা যে নিষ্ফল হৈছে সেই বিদ্যা একো যে কাম দিব পৰা ধৰণৰ হোৱা নাই সেই বিদ্যাই যে তোমাৰ একো ফল দিব পৰা নাই সেইটোকে সূচায় নেক্সট কি আছে নেক্সট শ্লোক হৈছে নমন্তে ফলিনো বৃক্ষাः নমন্তে গুণিনো জনাः শুষ্কবৃক্ষাশ্চ মূৰ্খাশ্চ ন নমন্তে কদাচন অন্যটো কি কৈছে ফলিনः বৃক্ষাः মানে ফলিনः মানে ফল দিয়া বৃক্ষবিলাকে সদায় কি হয় নমন্তি যেন তোমাক নমস্কাৰ জনাই আছে তেনেকুৱা মানে দৌ খাই থাকে তললৈ মূৰ কৰি থাকে হয়নে গুণিনः জনাः ঠিক তেনেকে গুণী ব্যক্তিসকল যাৰ তাত খুব গুণ আছে যি খুব নম্ৰযুক্ত হয় তেওঁলোকক কেনেকুৱা হয় নমন্তি তেওঁলোকক খুব নম্ৰ গুণ সম্পন্ন হয় আৰু মানে দমফালি মাৰি কথা কৈ নাথাকে আৰু খুব জনে নিৰ্দেশ হয় তেওঁলোক খুব শান্ত শিষ্ট তেনেকুৱা ধৰণৰ হয় চাবাচোন শুষ্ক বৃক্ষাহ শুকান বৃক্ষবিলাক আৰু কেনেকুৱা হয় আৰু কোন আৰু মূৰ্খ বিলাকো কেনেকুৱা ধৰণৰ হয় ন কদাচন নমন্তি কদাচন মানে কেতিয়াও নমন্তি তোমাক নমস্কাৰ জনাই থকা ধৰণৰ বা দৌ খাই থকা ধৰণৰ যুক্ত নহয় মানে কি বুজাইছে আহা
আমি পঢ়ো শব্দাৰ অৰ্থ দিছে ফালিনাহা মানে ফালযুক্ত, বৃক্ষাহা মানে তৰবহ গছবোৰ, নমন্তি নমস্কাৰতি মানে গছবোৰে যে নমস্কাৰ যেতিয়া একদম এডাল গছত বহুত ধৰা ফল লাগিছে, ফলৰ ভৰত কি হয় গছডাল একদম তলমুৱা হৈ যায় হয়নে, দৌ খাই যায়, মানে তললৈ মূৰ কৰি থকা ধৰণৰ হৈ যায় হয়নে। ঠিক তেনেকে গুণী নহয় গুণযুক্ত মানুহো কি হয় তোমাৰ সেই যেনেকে ফলযুক্ত বৃক্ষই যেনেকে দৌ খাই থাকে, তললৈ মূৰ কৰি থাকে, একদম মানে তোমাৰ একো হাল্লা গোল্লা নাই, তেনেকুৱা ধৰণৰ গুণেৰে যুক্ত হৈ থাকে। ঠিক তেনেকে খুব জ্ঞানী লোকসকলেও এনি টাইম য'তে ত'তে মাত দি নাথাকে, মই এইটো জানো মই কৰিব পাৰো বুলি দেখাই নুফুৰে। ঠিক আছে। শুষ্কাহা কিন্তু শুকান যিবিলাক মানে গছ আছে, ৰসাদিহীন ৰস ইত্যাদি য'ত নাই, হীন মানে য'ত নাই, ৰসাদি বিহীন ৰসবিহীন যুক্ত যিবিলাক শুকান বৃক্ষ থাকে, আৰু মূৰ্খ যাৰ কোনো ধৰণৰ গুণ নাই, যাৰ কোনো ধৰণৰ কোৱালিটি নাই, জ্ঞান নাই, তেনেকুৱা মানুহ বিলাকো কি হয় কেতিয়াও কেনেকুৱা নহয় নমন্তি, কেতিয়াও যেন তোমাক নমস্কাৰ নকৰে। কি বুজাব বিচাৰিছে সংস্কৃত ভাৱাৰ্থ ফলযুক্তাः বৃক্ষাः ফলযুক্ত গছবোৰ ফলানাম ভাৰত্বাৎ ফলবিলাকৰ ভাৰত্বাৎ ওজনৰ বাবে, ভাৰ মানে ওজনৰ বাবে কি হয় নতাহা ভৱন্তি নতমস্তকাহ ভৱন্তি মানে নতমস্তক হয়, মানে মূৰটো দৌ কৰি তললৈ দৌ কৰি থাকে হয়নে। গুণযুক্তাः জনাः গুণযুক্ত ব্যক্তিও কেনেকুৱা হয় বিনম্ৰাহ ভৱন্তি খুব বিনয়যুক্ত হয়, খুব মানে তোমাৰ নম্ৰযুক্ত হয়, দম্ভালি মাৰি কথা কৈ নাথাকে, মই জানো এইটো মই কৰিব পাৰিম, এই অমুকে একোৱেই নাজানে। আচলতে এনেকে যদি তোমাক কোনোবা কৈছে তেতিয়াহ'লে তেওঁ কি গম পাবা, তেওঁ মানে সঁচাই মূৰ্খ। যেনেকে কয় তোমাৰ খালী কলহে বহুত শব্দ কৰে কয় নহয়, তো মানে কি য'ত জ্ঞান নাথাকিব সেই তেওঁহে কি কৰিছে, যোন ব্যক্তিৰ তাত জ্ঞান নাথাকিব তেওঁহে বেছি হাল্লা কৰি থাকে, বেছি তোমাৰ কি কৰি থাকে মানে বেছি কথা কয়, বুজিছা, বেছি জানাটো দেখুৱায়। তো শুষ্ক বৃক্ষাহ শুকান বৃক্ষ বিলাক কি হয় পত্ৰ ফলা ভাৱাত পাত আৰু ফলৰ অভাৱৰ কাৰণে স্থিৰাহ তিষ্ঠন্তি মানে কি হয় স্থিৰ ভাৱে থাকে মানে কি তোমাৰ দৌ খাই নাথাকে, মানে থিয় হৈ যেনেকে থিয় হৈ থাকে তেনেকে থিয় হৈ থাকে। ঠিক আছে। এইবং প্ৰকাৰেণ এনেধৰণে মূৰ্খ জনাহ মূৰ্খ লোকসকলে কি হয় জ্ঞানৰ অভাৱৰ কাৰণে গৰ্বযুক্তাহ ভৱন্তি খুব গৰ্বযুক্ত অহংকাৰযুক্ত, ময়েই পাৰো বেলেগে কোনো নোৱাৰে, এইটো কাম মইহে ভালকে কৰিলো হয়, এনেকুৱা ধৰণৰ গৰ্বযুক্ত কথা কৈ থাকে। অৰ্থাৎ তে বিনম্ৰাহ ন ভৱন্তি তেওঁ বিনম্ৰ নহয়, তেওঁ নম্ৰযুক্ত নহয়। ইয়াৰ অয়ম এইটোৱে আশয় মানে তাৎপৰ্য অস্তি এইটোৱে তাৎপৰ্য হয় যে এই শ্লোকটো কোৱাৰ কি অৰ্থ কি তাৎপৰ্য, যে গুণী ব্যক্তিসকল প্ৰকৃততে জ্ঞানী আৰু সৰ্বদা সদায় বিনম্ৰ ভাৱেৰে নম্ৰাহ তিষ্ঠন্তি সদায় নম্ৰ ভাৱে থাকে, বেছি দেখাই নাথাকে, বেছি কথা কৈ নাথাকে, দৌ খাই থাকে, খুব সন্মানযুক্ত, খুব একদম চিম্পল হয়, আৰু মানে খুব ভাল হয়। যেনেকে তোমালোকে মোৰ আচলতে এনেকুৱা হয় যে যেতিয়াই নম্ৰ ব্যক্তিৰ কথা ওলাই বা ভবা যায় বা খুব যোগ্য ব্যক্তিৰ কথা ভবা যায়, তেতিয়া APJ আব্দুল কালাম ছাৰৰ কথালৈ মনত পৰে। তো কিমান নম্ৰ হয়, কিমানটা তেওঁৰ তাত ডিগ্ৰী আছে, কিমান যে তেওঁৰ তাত ডক্টৰেট ডিগ্ৰী আছে, কেইটা তেওঁৰ পষ্ট ডক আছে, কিমান ডিলিট আছে, তথাপিও তেওঁ ইমান নম্ৰ, তেওঁ কেতিয়াও দম্ভালি মাৰি কথা নকয়, কিমান ধুনীয়াকে তেওঁ কথাবিলাক কয় হয়নে, তেওঁৰ কথাত কেতিয়াও কি নুফুটে অহংকাৰৰ ভাৱ প্ৰকাশ নহয় হয়নে। তেনেকুৱা ব্যক্তিবিলাকহে আচলতে কি হয় প্ৰকৃত জ্ঞানী হয়। সেইটোৱে কৈছে যে সদায় প্ৰকৃত জ্ঞানীজন সদায় কি হয় নম্ৰযুক্ত হয়, কেতিয়াও দম্ভালি মৰা কথা নকয় বা আনক অপমান কৰা কথা নকয়। কিন্তু জ্ঞান শূন্যাহ মূৰ্খাহ কিন্তু জ্ঞান শূন্য মূৰ্খ বিলাক সদায় কি হয় সদায় গৰ্বভাৱেৰে অহংকাৰেৰে ঊৰ্ধ্বমুখাহ তিষ্ঠন্তি, ঊৰ্ধ্বমুখাহ মানে ময়েই জানো, ময়েই কৰিব পাৰো, মোৰ বাহিৰে কোনেও কৰিব নোৱাৰে বুলি ঊৰ্ধ্বমুখ কৰি মানে অলপ বেছি দেখাই মানে কি কৰে দৌ খাই নম্ৰ গুণেৰে দৌ খাই থকা ধৰণৰ নহয়, মই কৰিব পাৰো, মই এনেকুৱা হয় তেনেকে বুলি বেছি দেখাই থাকে। ঊৰ্ধ্বমুখাহ তিষ্ঠন্তি মানে মুখ ঊৰ্ধ্বভাৱে ৰাখে, মুখ ঊৰ্ধ্বভাৱে ৰখা মানে কি মুখ ওপৰলৈ তুলি থাকে মানে কি গৰ্বেৰে একদম মানে মই কৰিব পাৰিম বুলি একদম অভাৰ কনফিডেন্সত থাকে। ঠিক আছে। নেক্সট কি আছে 7 নম্বৰটো, এইটো আজিৰ ভিডিঅ'ৰ লাষ্ট ভিডিঅ'।
লাষ্ট সুভাষিত কি আছে যথা চিত্তম তথা বাচঃ যথা বাচঃ তথা ক্রিয়াঃ চিত্তে বাচি ক্রিয়ায়াম চ সাধুনাম একৰূপতা অন্যটো পঢ়া সাধু নাম সাধু ব্যক্তিসকলৰ যথা চিত্তম যেনেকুৱা ধৰণৰ চিত্ত বা মন হয় তথা বাচঃ তেনেকুৱা ধৰণৰ বাচঃ মানে কথা হয় ভৱন্তি মানে হয় যথা বাচঃ আৰু যেনেকুৱা ধৰণৰ কথা হয় তথা ক্ৰিয়াঃ তেনেকেই কাম কৰে যিটো কৰিম বুলি কয় সেইটোৱে কাম কৰে ঠিক আছে সাধু নাম চিত্তে সাধু লোকসকলৰ চিত্তে মানে মনত वाची কথাত ক্ৰিয়ায়াম চ আৰু ক্ৰিয়াত একৰূপতা ভৱতি সদায় একৰূপতা সমৰূপতা যিটো কয় যিটো ভাবে যিটো কৰে সদায় এটাই হয় কৈছে কিবা কৰিছে বেলেগ বুজিছেনে ভাবিছে বেলেগ তেনেকুৱা ধৰণৰ নহয় শব্দাৰ্থ কি আছে চিত্তম মানে মনঃ চিত্তম মানে মনঃ মন वाचः মানে কথনম মানে বচন বা কথা ক্ৰিয়া মানে কৰ্ম কাম চিত্তে মানে মানসী মানে মনত वाची মানে কথনে বক্তব্য বা কথাত ক্ৰিয়ায়াম কৰ্মণি মানে কৰ্মত ক্ৰিয়ায়াম কৰ্মণি এটা তোমাৰ সমাৰ্থ শব্দ আৰু সাধুনাম মানে সজ্জনানাম সৎ ব্যক্তিসকলৰ সাধুসকলৰ আৰু একৰূপতা মানে সমৰূপতা দেখিবলৈ পোৱা যায় সংস্কৃত ভাৱাৰ্থ কি সাধুনাম সাধু লোকসকলৰ যথা চিত্তম ভৱতি যেনেকুৱা ধৰণৰ চিত্ত মন হয় ভৱতি মানে হয় তথা তেনেকুৱা ধৰণৰ কি হয় তেষাম তেওঁলোকৰ বাচঃ ভৱন্তি বাচা মানে কথাও তেওঁলোকৰ তেনেকুৱা ধৰণৰে হয় যিটো ভাবে সেইটোৱে তেওঁ কি কয় অৰ্থাৎ সাধু জনস্য সাধু লোকৰ वचन মানে কথা চিত্তানুসাৰী ভৱতি চিত্ত মন অনুসাৰী হয় যথা তেষাম বাচঃ ভৱন্তি যেনেকুৱা তেওঁলোকৰ বাচা কথা হয় তথা এব তেষাম তেনেকুৱা ধৰণৰ তেওঁলোকৰ কি হয় ক্ৰিয়াঃ ভৱন্তি ক্ৰিয়াও হয় তেওঁলোকে তেনেকুৱা ধৰণৰ কামেই কৰে অৰ্থাৎ সাধু জনস্য ক্ৰিয়া অৰ্থাৎ সাধু ব্যক্তিসকলৰ ক্ৰিয়া কাম তাত বচনানুসাৰিণী ভৱতি সেই বচন অনুসৰিয়েই হয় এইবম প্ৰকাৰেণ এনেধৰণে সজ্জনানাম সজ্জন ব্যক্তিসকলৰ মনসী মনত वाची মানে কথাত ক্ৰিয়ায়াম চ আৰু ক্ৰিয়াত আৰু কৰ্মত সৰ্বদা সদায় সমৰূপতা ভৱতি সদায় একৰূপতা থাকে অস্য অয়ম আশয়ঃ ইয়াত অস্য মানে ইয়াৰ এই শ্লোকটোৰ এইটোৱে তাৎপৰ্য যে অয়ম মানে এইটো আশয়ঃ মানে তাৎপৰ্য অস্য মানে হয় যে এইটোৱে তাৎপৰ্য হয় যে কি সাধুনাম চিত্তে সাধু ব্যক্তিসকলৰ মনত বচনত বা কথাত কৰ্মণি চ আৰু কৰ্মত ভিন্নতা নদৃশ্যতে ভিন্নতা মানে বেলেগ বেলেগ ধৰণৰ নহয় বেলেগ বেলেগ চিন্তা বা বেলেগ বেলেগ ক্ৰিয়া এনেকুৱা বেলেগ বেলেগ বিষয়বস্তু নাথাকে মানে যিটো ভাবিছে সেইটোৱে কৈছে আৰু যিটো কৈছে সেইটোৱে কৰি দেখাইছে ঠিক আছে তেষাম চিত্তম তেওঁলোকৰ চিত্ত বা মন যথা উদাৰম ভৱতি যেনেকুৱা ধৰণৰ উদাৰ হয় যেনেকুৱা ধৰণৰ কল্যাণময় হয় তাত বচনমপি শোভনম ভৱতি আৰু তেওঁলোকৰ বচন কথা বতৰাও কি হয় বৰ শোভনম ভৱতি বৰ ভাল লগা ধৰণৰ হয় সদায় বেলেগৰ উপকাৰৰ কাৰণেই তেওঁলোকৰ কথা কয় তেওঁলোকে কামো সেই সদায় বেলেগৰ উপকাৰৰ কাৰণেই কৰে তেষাম কাৰ্যমপি তেওঁলোকৰ কাৰ্যও কি হয় হিতকৰম ভৱতি হিতকৰ হয় আনৰ মংগলৰ কাৰণে হয় তো কি কৈছে যে সাধু ব্যক্তিসকলে যিটো কথা মনত ভাবে সেইটো কথাই তেওঁলোকে কয় আৰু যিটো কথা কয় মুখেৰে সেইটো কিন্তু তেওঁলোকে কৰি দেখুৱায় ঠিক আছে এনেকে আমাৰ ইয়াতে কি হয় আমাৰ সমাজত এনেকুৱা ব্যক্তি বহুত আছে যিয়ে কি কৰে কয়তো কয় কিন্তু মনেৰে কিবা এটা বেলেগ ভাবে বেলেগ এটা উদ্দেশ্য ৰাখি কিবা কিবি কথা কয় তাৰপিছত কথাখিনি কোৱাৰ পিছত কিন্তু সেই কথা মতে কাম নকৰে তাৰ সেইটোৰ মিনিং এইটোৱে যে তেওঁ সৎলোক নহয় তো সৎলোক সজ্জন লোক কোনজন হয় যিজনে মনেৰেও ভাল কথা ভাবে আৰু মন ভাল কথা কয় আৰু যদি কিবা উপকাৰৰ কথা উপকাৰ কৰিম বুলি কয় তেতিয়াহলে সেই কামটো কৰি দেখুৱায় ঠিক আছে তো তোমালোকো এনেকুৱা ব্যক্তি হবলৈ সদায় চেষ্টা কৰিবা আৰু আজিলৈ ইমানেই ইয়াতে সামৰিছো নমস্কাৰ ধন্যবাদ